डार्लिंग पैसा দিয়ে নিয়েছে কি ধন আহিলে আৰু ডিউটি মাৰি সেকেন্ড পিক আই পিতা ধৰছ মোৰ হাতে মৰ্নিং আকৌ ৰাতিপুৱা বাগৰিৰ পৰা মই আৰু মোৰ লগত আছে পাকা দিলীপ শইকীয়া আমাৰ জয়দীপ দা সেইফালে আৰু এটা ভাইটি এইটো লক্ষী পূৰ্ণিমাৰ হাতী আৰু এইফালে আছে আমাৰ লক্ষীমা এয়া লক্ষীমা আৰু এইফালে আছে মানিক তো গোটেইখিনিক দেখুৱাইছো লাহে লাহে কাৰণ এতিয়া ৰাতিপুৱা 4টা বাজিব আৰু কাৰণ ঠাণ্ডাৰ বতৰ আৰু কুঁৱলী পৰি আছে ন ঠাণ্ডা লাগিছে নে নাই ঠাণ্ডা লাগি আছে আৰু অলপ অলপ গোটেইকেইটা হাতীতে দেখা পাব আৰু মানিকক বৈত কৰাইছে ৰাতিপুৱা আৰু এইফালে চাওক কলপাত দিয়াই আছে এয়া কলপাতবিলাক লাহে লাহে খাব চিট গাড়ী বান্ধিব পিছত ৰাওনা হ'ব একদম ষ্টেণ্ডলৈ য'ত হাতী চাফাৰী কৰায় তালৈ লৈ যাব আৰু এয়া মানিক আৰু মানিকতে গা চা চাফা কৰিব এনে চাফাই আছে বাৰু অলপ ধূলি ধূলি আছে আৰু আমাৰ মানিক বেটা ধূলি লৈছিলে আৰু ধূলি মচি আছে অলপ আগত হোৱাৰ পৰা উঠিলে 3টা মানত উঠিলে আৰু এইফালে আছে লক্ষী পূৰ্ণিমা মানুহৰ নিচিনা নেকি আৰু লক্ষী পূৰ্ণিমা সেইফালে আছে আমাৰ লক্ষীমাই তো 4টা বাজে এতিয়া তো সিহঁতক এতিয়া আৰু গা পা ধুনীয়াকৈ চাফা কৰি চিট গাড়ী বান্ধিব এইফালে কলৰ পিচ দিয়া আছে সেইফালে লক্ষীৰ কাৰণে কলপাত দি ৰাখিছে আৰু এইফালে মানিকৰ কাৰণে কলপাত দিছে মানিকে বহিও আছে কলপাত এটা এটাকৈ খায়ো আছে তেনেকৈ মানে খুৱাই থাকে আৰু চিট গাড়ী বান্ধি থাকে ৰাতিপুৱা আৰু দেখুৱাই আছো নেচাক ধুনীয়াকৈ শুই দিছে এটা গাত চব ইমান ধূলি নহয় কি ক'ম আৰু ধূলিয়ে ধূলি এয়া চাক ধূলিবিলাক চব পৰি আছে এইবিলাক ৰাতি ধূলি লৈছিলে আৰু গোটেইটো এতিয়া ধূলি ধূলি হৈ গৈছে একদম আৰু এয়া চাক চিটবিলাক লাহে লাহে উঠাব ওপৰত গাড়ীটো পাৰি ল'লে গেটলা পাৰি ল'লে তাৰ ওপৰত চিট এনেকৈ বহে চিটবিলাক আৰু ইয়াতে ধৰক বিদেশী পৰ্যটকবিলাক উঠি ভ্ৰমণ কৰে আমাৰ কাজিৰঙাখন চাবলৈ যায় এনেকুৱা মানে গাড়ীৰ চিটৰ নিচিনা আৰু চিট চিটত বহিয়ে যায় আৰু মানিক চাক ই মানে খায়ো আছে এইফালে কলপাত একদম মানে কাটি থৈছে কলপাত খাই আছে আৰু এইফালে মানে আমাৰ মাহত বন্ধুবিলাকে ধুনীয়াকৈ চিট বান্ধি আছে চাক চিট বান্ধি আছে এতিয়া ৰাতিপুৱা একদম মৰ্ণিং মানে 4টা বাজিলে মানে 4:30 5টাৰ ভিতৰত আমি গৈ ষ্টেণ্ড পাবই লাগিব আৰু এইফালে দিলীপে পিছডুম বান্ধি আছে মানে চিটৰ কাৰণে এয়াই মানিক গোলাঘাট মূৰ ফুৰলিৰ মালিক আমাৰ জয়ন্ত দাহঁতৰ হাতী জয়ন্ত শ্ৰীমন্ত দাহঁতৰ হাতী আৰু চলায় জানে জয়দীপ দাই চলায় অতুল দাই চলায় আৰু মানিকে চাক ইমান ধুনীয়াকৈ কলপাত খাই আছে ন বেটা মোৰ লগত বহুত ভাল দেই এয়া আমাৰ মানিক চাক কিমান ধুনীয়াকৈ মানিকে কলপাত খাই আছে বহি বহি দেই আকৌ বহি বহি ধুনীয়াকৈ খাই আছে এয়া চাক মুখত ভৰাই আছে এটাৰ পিছত এটা ইমান ধুনীয়াকৈ খাই আছে মানিকে আৰু জয়দীপ দা লাহে লাহে ৰছীবিলাক বান্ধি আছে মানে চবেই মানে চবৰ কামত ব্যস্ত মানিক আকৌ খোৱাত ব্যস্ত দেই আৰু লাহে লাহে চিট গাড়ী বান্ধিবই হ'বই আৰু তাৰ মানে ল'ৰা আৰু ডেকা হাতী তো এনেকৈ ধুনীয়াকৈ থাকে সদায় আৰু ধুনীয়াকৈ থাকিব লাগে সদায় চাক আমাৰ মানিক ধুনীয়াকৈ কলপাত খাই আছে মানিকে আৰু এইফালে আমাৰ লক্ষী পূৰ্ণিমাৰ এইফালে কলগছৰ পাত এয়া ক'ত উঠিব লাগে চিট জানই সদায় একেটা কাম কৰিয়ে থাকে এতিয়া ওপৰত গেটলা পাৰিব ইয়াকো উঠি গৈছে আৰু চাক চিটবিলাক ওপৰত তলত প্ৰথমত দিব গেটলা প্ৰথমত গেটলাটো দি তাৰপিছত দিব চিট এয়া গেটলা বুলি কওঁ ইয়াক ওপৰত পাৰি ল'ব এয়া আৰু লক্ষী পূৰ্ণিমাৰ ড্ৰাইভাৰ হ'ল আপোনাৰ মমতাজে চলায় আৰু তাৰ এছিষ্টেণ্ট হ'ল এই ভাইটি আৰু তাৰ নামটো নাজানো বাৰু তো
এইফালে চাওক মানিকক ৰেডি কৰি আছে আৰু এইফালে লক্ষী পূৰ্ণিমাক ৰেডি কৰি আছে আৰু এতিয়া দিলীপ গৈছে আমাৰ লক্ষীমাৰ ওচৰত লক্ষীমাক এতিয়া গা চাফা কৰিব এয়া লক্ষীমাক ৰাতিপুৱা একদম খুৱাই লৈছে ধুনীয়াকৈ চাক ইমান ধুনীয়াকৈ একদম পেট ভৰি আছে ৰাতিটো কলগছ খালে মানে আমাৰ হাতীবিলাক তেনেকুৱাই দিনটো পাহাৰত খায় ৰাতি আকৌ কলগছ খায় তো খোৱা বোৱাৰ কোনো অসুবিধা নাই ধুনীয়াকৈ মানে চোৱা চিতা কৰি ৰাখে খুৱাই বোৱাই ধুনীয়াকৈ ৰাখে সেইবুলি আমাৰ হাতীবিলাক ফিটফাট দেখাত ধুনীয়া চাক আৰু লক্ষীমাই এতিয়া বৈত ল'ব আৰু চাক ৰাতিয়ে হৈ আছে এতিয়া ক'বলৈ গ'লে অন্ধকাৰেই আছে আৰু গাড়ীবিলাক ধুনীয়াকৈ গৈ আছে উজনিৰ পৰা নামনিৰ পৰা উজনি তেনেকৈ আৰু আপ ডাউন কৰি আছে আৰু NH 715 NH 37 নেশ্যনেল হাইৱেত আপ ডাউন কৰি আছে গাড়ী বৈত লক্ষীমাই বৈত এই হাগিব নেকি এনেকুৱাই মুতি আছে মুতি ল'ব দিয়া আৰু এইফালে আমাৰ লক্ষী পূৰ্ণিমাৰ চিট উঠালেই আৰু কাজিৰঙাত যিমানকেইটা হাতী আছে ধৰক গোটেইখিনি হাতীৰেই ৰাতিপুৱা ধৰক 3টা 3:30 মানত মাহতবিলাক উঠি যায় মাহত যোগালি উঠি কৰি হাতী খুলি আনে থানৰ পৰা খুলি আনি গা চফা কৰি আকৌ চিট গাড়ী বান্ধোতে 1 ঘণ্টা ধৰক লাগে 45 মিনিট 1 ঘণ্টা লাগে আৰু ধৰক হাগা মোটা কৰি হাত মুখ ধুই ধুনীয়াকৈ ব্ৰাছ ট্ৰাছ কৰি ওলাওতে আধা ঘণ্টা 45 মিনিট লাগে তাৰ ভিতৰত হাতী চাতি চিট গাড়ী বান্ধি ৰেডি কৰে তাৰপিছত লাহে লাহে ষ্টেণ্ডত যায় ষ্টেণ্ডত যোৱাটো দেখুৱাম আজি অৰ্থাৎ গাড়ীবিলাক লাহে লাহে গৈ আছে আৰু এইফালে মানিক ৰেডি হৈ গ'ল একদম চিট গাড়ী বান্ধি ধুনীয়াকৈ একদম ফিটফাট মানিক চাক আৰু মানিকৰ পিঠিত চিট বান্ধিলে চাক কিমান ওখ লাগে মানিকক চাক এনেওতো মানিক বাৰু ওখই ডাঙৰ হাতীয়ে চিট বান্ধিলে আৰু ওখ লাগে মানিকক আৰু মানিক মানে মই ভিডিঅ' বনাই আছোঁ তাৰ এইবিলাক ধান্দাই নাই খোৱাতেই ধান্দা আৰু দেই বেলেগ সময়ত বাৰু ভিডিঅ' বনালে ওচৰ চাপি আহে বা চাই থাকে এতিয়া মানে খোৱাতেই ব্যস্ত আৰু জয়দীপ দা এইফালে ৰছী বান্ধাত ব্যস্ত তাৰ জয়দীপ দা নিজৰ কাম কৰি আছে মানিকে নিজৰ কাম মানে খোৱাত ব্যস্ত হৈ আছে তো এনেকৈ আৰু খাব লাগে ধুনীয়াকৈ থাকিব লাগে আৰু চিট গাড়ী ধুনীয়াকৈ বান্ধি থাকক আৰু এইফালে আমাৰ পোৱালিকেইটাও বান্ধি আছে চিট গাড়ী আৰু এইফালে দিলীপে লক্ষীমাক ধুনীয়াকৈ চাফা কৰি আছে চাক কিমান ধূলি ৰাতি ধূলি লৈছে আৰু চাক ধূলিয়েই ধূলি পিছত দে চলাবি কেনেকে লক্ষীমাৰ গাত বেলেগ ধূলি চাইছে নহয় লক্ষীমাই কেনেকে বোকা লয় বাৰিষাৰ বতৰত আৰু ঠাণ্ডাৰ বতৰত খৰালিত একদম ধূলি তাৰ গাত আৰু লক্ষীকো গেটলা পাৰি আছে পিঠিত তাৰপিছত চিট বহাব সামান বুট মানে সমানত বহিব এই আছে সমানত বহি গ'ল আৰু এইফালে চিট বান্ধি আছে ৰবা মই ধৰি দিছোঁ ৰবা আৰু ঠাণ্ডা চাওক ৰাতিপুৱা 4টা বজা কি ঠাণ্ডা আৰু আমাৰ লক্ষী পূৰ্ণিমা আৰু এইফালে আছে মানিক এয়া বেটা হয় আৰু এইফালে আমাৰ লক্ষীমাই আছে সেইটো লক্ষীমা সেইজনী আৰু এতিয়া সিহঁতক ধুনীয়াকৈ চিট গাড়ী বান্ধি লৈছে এতিয়া লাহে লাহে ষ্টেণ্ডত গৈ থাকিম আপোনালোকক চব দেখুৱাই থাকিম কি হয় নহয় কাজিৰঙা ৰাতিপুৱাটো ইমান ধুনীয়া লাগে আপোনালোকে চাই থাকিব আমাৰ কাজিৰঙাখন বহুত ধুনীয়া একদম মনোমোহা পৰিৱেশ প্ৰকৃতিৰ লগত খুব ধুনীয়া চাই ভাল লাগে আৰু চাই থাকিব মোৰ ভিডিঅ'টো এয়া লক্ষীমাৰ ওপৰত চিট বহালে লক্ষী পূৰ্ণিমাৰ ওপৰত চিট বহালে আৰু এইফালে মানিকৰ ওপৰত চিট বহালে তো এতিয়া লাষ্ট আৰু ওপৰত উঠি বান্ধিব ধুনীয়াকৈ টাইট ফিটকৈ বান্ধিব বান্ধাৰ পিছত আৰু এতিয়া বাগৰি আমি হাতীৰ এলিফেণ্ট চাফাৰী ষ্টেণ্ডলৈ গৈ থাকিম লাহে লাহে আৰু হ'ব আৰু এতিয়া বান্ধা অলপ পিছত ওলামেই আৰু আমাৰ যিমানখিনি কাজিৰঙাত হাতী চাফাৰী যিমানখিনি হাতী আছে গোটেইখিনিক এনেকৈ চিট গাড়ী বান্ধি আছে প্ৰত্যেক মাহত আৰু যোগালি এতিয়া হাতীৰ লগত প্ৰত্যেক হাতীৰ লগত হাতীৰ মাহত আৰু যোগালি এই চিট বান্ধা কাম কৰি আছে কাৰণ 4টাৰ পৰা এনেকুৱা চিট গাড়ী বান্ধি 5টাৰ আগতে গৈ আমাৰ হাতী চাফাৰী ষ্টেণ্ড পোৱাব লাগে আৰু চবেই এনে হাতীৰ লগত ব্যস্ত হৈ আছে আৰু হাতীৰ মাহতবিলাক ৰাতিপুৱা একদম 3:30টাতে উঠে হোৱাৰ পৰা উঠি কৰি গা পা ধুৱে কোনোবাই হাত মুখ ধুই তেনেকুৱা মানে উঠি কৰি হাতী চাতি চফা কৰি চিট গাড়ী বান্ধি একদম 5টা
মানে পুৱাই 5টাত একদম গৈ ষ্টেণ্ড পাব লাগে মানে এনেকৈ ৰাখে আৰু চাওক আমাৰ হাতীবিলাক কি কৰে যেতিয়া চিট গাড়ী বান্ধে চাওক একদম মানে কলপাত কলগছৰ তেনেকৈ কলগছৰ পিচ তেনেকৈ দি থাকে আৰু তেনেকৈ হাতীবিলাকে খাই থাকে আৰু লগতে মানে চিট গাড়ীবিলাক ধুনীয়াকৈ বান্ধি থাকে আমাৰ মাহঁত বন্ধুবিলাকে ইয়াত জয়দীপদাই বান্ধি আছে মানিকৰ আৰু ধুনীয়াকৈ মানিকে খাই আছে এইফালে আকৌ লক্ষী পূৰ্ণিমাৰ গাড়ী বান্ধি আছে ভাইদেউ তোৰ নাম কি আছিলে তোৰ নাম কি আছিলে সঞ্জীৱ কি গোৱালা সঞ্জীৱ গোৱালা ভাইদেউ সৰু ল'ৰা তো সি আৰু লক্ষী পূৰ্ণিমাৰ এয়া ধুনীয়াকৈ চিট গাড়ী বান্ধি আছে আকৌ লক্ষী পূৰ্ণিমাৰ কলগছ খাই আছে সেইফালে আৰু সেইফালে দিলীপে আকৌ লক্ষীক সেইফালে চিট বান্ধি আছে ওপৰত আৰু লক্ষীয়ে এইফালে এপিচ কল খাই আছে ধুনীয়াকৈ তো খায়ো আছে পেটো ভৰি আছে সিহঁতৰ আৰু এতিয়া সিহঁত যাব একচুৱেলিতে ডিউটি নহয় একচুৱেলিতে সিহঁতে মৰ্ণিং ৱাক কৰিবলৈ যাব মানে আমাৰ যেনেকুৱা মানুহে শাৰীৰিক পৰিশ্ৰম কৰে জিম কৰে য়োগা কৰে তেনেকুৱা সিহঁতো মানে আৰু মানুহলৈ 3 ঘণ্টাৰ কাৰণে আৰু 3 টিপত যাব এঘণ্টা নহয় 45 মিনিট এঘণ্টা তাৰ ভিতৰতে ঘূৰায় মানে একচুৱেলিতে সেইটো আপোনাৰ কষ্ট বুলি নকয় সেইটো আপোনাৰ নিজৰ শৰীৰটো ভাল ৰাখিবৰ কাৰণে মানে এইটো এক্সাৰচাইজ আৰু এইটো শাৰীৰিক পৰিশ্ৰম এটা কৰি আহে কাৰণ দিনটো আকৌ পাহাৰত গৈ খানা খাব একো কাম নাই সিহঁতৰ দিনটো পাহাৰত খানা খাব খালি ৰাতিপুৱা 3 ঘণ্টা মানে আমাৰ কাজিৰঙাত 3 ঘণ্টা সময় দিয়ে আৰু হাতীকেইটাই মানুহখিনি ফুৰায় সিমানখিনিয়ে কাম আৰু দিনটো পাহাৰত খানা খালে আকৌ গাড়ীৰে বুকি আনি আকৌ কলগছ সদায় পেলাই আছে কণ্ট্ৰেক্টাৰ আমাৰ মালিকবিলাকে হাতীৰ মালিকবিলাকে সদায় তেনেকৈ কলগছ পেলাই আছে আৰু ৰাতিটো তেনেকৈ কলগছ খায় ৰাতিপুৱা এনেকুৱা কলৰ পাত খায় আকৌ আবেলি দানা বনাই খুৱায় তো তেনেকৈ খুৱাই বোৱাই ধুনীয়াকৈ চোৱা চিতাৰ মাজত আমাৰ কাজিৰঙাত হাতীখিনি বহুত ধুনীয়াকৈ ৰাখিছে কাৰণ আন জেগাবিলাকত চাব আপোনালোকে হাতীক কাঠ টনা কাম কৰায় বা কুন্দা টনা কাম কৰায় পাহাৰত বহুত মানে সেইবিলাক আনলিগেল কাম কৰায় কিন্তু আমাৰ কাজিৰঙাত বহুত ধুনীয়া কাম কৰি আছে কাৰণ হাতীকেইটা বহুত চোৱা চিতা কৰি ধুনীয়াকৈ ৰাখি আছে যি হওক নহওক মানে তেনেকৈ কষ্টৰ কাম নকৰায় খুব ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখিছে সেইবুলি ভাল লাগে কাজিৰঙাত এনেকৈ সদায় চলিব লাগে আমাৰ হাতী চাফাৰী আৰু কাৰণ কাজিৰঙাখন ক'বলৈ গ'লে আমাৰ অসমৰ এটা সম্পদ আৰু অসমৰ সম্পদ বুলি ক'বলৈ গ'লে আমাৰ এশিঙীয়া গড় অসমৰ গৌৰৱ তো এশিঙীয়া গড় চাবলৈ মানুহ আহিবই কিন্তু জীপত গৈ যোনটো ফিল নাপায় সেইটো হাতীত গৈ পায় সেইকাৰণে হাতী চাফাৰীটো প্ৰত্যেক বছৰে হ'ব লাগে ধুনীয়াকৈ আৰু সেয়ে ভাবোঁ ধুনীয়াকৈ হাতী চাফাৰী হওক প্ৰত্যেক বছৰ আৰু আমাৰ হাতীকেইটাই সদায় ভালে কুশলে সুস্থভাৱে থাকক সেয়ে বিচাৰোঁ আৰু এনেকৈ চলি যাব লাগে তাকে বিচাৰোঁ চাওক মানিকে ধুনীয়াকৈ খাই আছে পেটটো ইমান ধুনীয়াকৈ ভৰা সেইকাৰণে কলপাত খাই আছে ধুনীয়াকৈ খাই পেট ৰাতিপুৱাই পেট ভৰি গৈছে আকৌ ভিতৰত যাব তাতো কিবা কিবি খাব মানুহে কল খুৱাব কুঁহিয়াৰ খুৱাব এই ঢেৰ খানা আছে তাত মানুহে খুৱাই বাৰু ষ্টেণ্ডত খোৱাবিলাক পোৱা যায় হাতীক যোনে ভাল পায় মৰমত দিয়ে থাকে তেনেকৈ কল কুঁহিয়াৰ এইবিলাক খুৱাবলৈ দিয়ে তো ধুনীয়াকৈ খাই থাকে তো চাই থাকিব ভিডিঅ'টো আৰু চাওক এতিয়া মানে পোহৰ হ'ব আৰু 4:30 বাজিলে চাগে তো তেনেকৈ হাতীৰ লগত লাগি আছোঁ আৰু এনেকৈ লাগি থাকোঁ আপোনালোকে চাই থাকক চাওক মণিমালা গৈ আছে গুৱাহাটীৰ মণিমালা আৰু এইফালে আছে বাবু এয়া বাবু আৰু ভীম সেয়া বাবু গৈ আছে চাওক কিমান ডাঙৰ মখনা হাতী চালে মখনা হাতী কিমান ডাঙৰ মখনা হাতী গৈ আছে আৰু ষ্টেণ্ডলৈ তো আমি মানিকৰ পিঠিত উঠি গৈ থাকিম তো বাবু আগত গৈ আছে আৰু চাওক এতিয়া অন্ধকাৰে পোহৰ হোৱাই নাই চাওক কিমান ধুনীয়াকৈ গৈ আছে বাবু আৰু আমাৰ হাতী এইফালে ৰেডি হৈ গ'ল এইফালে আছে লক্ষী পূৰ্ণিমা এইফালে আমাৰ লক্ষী মাই আৰু এইফালে আছে মানিক তো আমিও ওলাওঁ গৈ থাকোঁ আৰু ভূত বাংলা হাতীবিলাক আগতে গ'ল এতিয়া আমিও ওলাব লাগে আৰু গৈ থাকোঁ লাহে লাহে ব'লক আৰু চাওক ৰাতিপুৱাৰ যাত্ৰাটো আমি ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু চাওক আমাৰ পিছফালে আছে 4জনী হাতী চন্দ্ৰময় আগতে গ'ল ইয়াত আছে ৰত্নমালা আছে বনমালা আছে তাৰপিছত উত্তৰা আছে তো গোটেইখিনি এইফালে আছে আৰু মই আছোঁ মানিকৰ পিঠিত এয়া মানিক এই আছে মানিক আৰু সেইফালে আগতো হাতী আছে চব দেখুৱাই আছোঁ আগতো হাতী আছে চাওক চন্দ্ৰময় মই আছোঁ মানিকৰ পিঠিত আৰু চাওক এয়া আছে বনমালা আৰু আমাৰ মম জয়তৰা এয়া জয়তৰা আৰু এইফালে আছে আমাৰ ৰত্নমালা আৰু এয়া ৰত্নমালা আমাৰ চন্দ্ৰময় চাওক দ্ৰুতবেগী হাতী চন্দ্ৰময় চাওক কেনেকৈ দৌৰি যায় চন্দ্ৰময় মই কৈছোঁ নহয় কাজিৰঙাৰ ভিতৰত দ্ৰুতবেগী হাতী বহুত স্পীডত খোজ কাঢ়ে চব কামেই তাৰ স্পীড আৰু মই আৰু এই বনমালা এয়া দাদা বনমালাক লৈ গৈ আছে আৰু বনমালা এটা কুন্তি হাতী দেই কুন্তি হাতী হয় বনমালা বহুত পুৰণা হাতী আৰু এয়া ৰত্নমালা আৰু মই আছোঁ মানিকৰ পিঠিত এয়া মানিক আৰু জয়দীপ দা মানিকৰ পিঠিত আৰু চাওক ৰাতিপুৱাৰ ভিউটো গাড়ীবিলাক চলি আছে আৰু হাতীবিলাক চব শাৰী পাতি গৈ আছে আৰু বাগৰি হাতী চাফাৰী ষ্টেণ্ডলৈ গৈ আছে গোটেইকেইটা হাতী এয়া চাওক আগত 3জনী আৰু পিছতো আছে হাতী
এয়া মমো গৈ আছে এয়া হাতী গোটেইকেইটা হাতী আমি ইয়াতকৈ চাৰিজনী পিছত 5জনী আৰু আমাৰ মানিকটো মতা জানেই আৰু মেল হয় মানিক সেইকেইটা ফিমেল তো আৰু গৈ থাকোঁ লাহে লাহে আৰু মানিকৰ জানেই নহয় মানিকৰ স্পীড কেনেকুৱা মানে মোবাইল ধৰি ৰাখিব নোৱাৰি পূৰা হিলাই আছে ৰাস্তা পাৰ হৈ মানে শ্বৰ্টকাট যাম আৰু লিটিল ফ্লাৱাৰ স্কুল যোনটো আছে বাগৰি লিটিল ফ্লাৱাৰ স্কুলৰ কাহেদি নি একদম ষ্টেণ্ডত পোৱাই দিব এইটো শ্বৰ্টকাট ৰাস্তা হয় আৰু সেয়া মণিমালা আহি গ'ল নুৰুলকাৰ মণিমালা আৰু সেইফালে আছে 4জনী এনেকৈ গৈ থাকোঁ আৰু লাহে লাহে যদিও হাই বুলি দি দিয়ক সেয়া আমি গৈ আছোঁ ন ষ্টেণ্ডলৈ আগত আৰু বহুতখিনি হাতী গ'ল এতিয়া পিছফালে আমি এইকেইটা গৈ থাকোঁ এতিয়াও পোহৰ হোৱাই নাই অন্ধকাৰে আছে সেইকাৰণে ইমান চফাকৈ দেখিব পৰা নাই বাৰু কেমেৰাত যিমানখিনি আহিছে দেখুৱাই আছোঁ আৰু কোলা পাই লৈ আহিছে সোণমালাক আৰু এইফালে আছে মইনা তো এই সোণমালা চাক আহি আছে পোহৰ হ কৰিছে আৰু ইয়াত লাইট আছে বুলি বগলা আৰু ষ্টেণ্ড পামেই আৰু এতিয়া ইক' শ্বপ পাই গ'লোঁ আহি এতিয়া দলংটো পাৰ কৰিলে ষ্টেণ্ড তো আৰু আমাৰ আগত গোটেইখিনি হাতী গ'ল আমি দোকানত ৰৈছিলোঁ চাহ পানী খাই ল'লোঁ ৰাতিপুৱা চাহ বিস্কুট অলপ খালোঁ আৰু ৰাতিপুৱা আদা দিয়া জালুক দিয়া লাল চাহ আৰু বিস্কুট খালোঁ আৰু এইফালে আহিছে মইনা আৰু সোণমালা তাৰপিছত আছে আপোনাৰ ডালিমি তো গোটেইখিনি আহি আছে আগত বেছিভাগ আগতেই গ'লগৈ বা বন্দুকটো তোৱাৰ আছে ধাপককৈ তোৱাই দিছে যে আৰু এয়া মইনা সোণমালা আৰু মানিকৰ পিঠিত ধুনীয়াকৈ গৈ আছোঁ আৰু মই আৰু জয়দীপ দা আৰু চাক ৰাতিপুৱাই মানুহৰ কিমান ভিৰ পূৰা লাইন লাগি গৈছে ৰাতিপুৱা মানুহে চব হাতী চাফাৰী কৰিব কাৰণ বহুত দূৰৰ পৰা বহুত আহালৈ আহে হাতী চাফাৰী কৰিম বুলি কাৰণ বহুত মানুহ হাতীক খুৱাব আহে কিছুমানে উঠিব আহে মানে হাতীটো চব জেগাত নাই নহয় সেইকাৰণে মানুহবিলাক ভাল পায় হাতীক সেইকাৰণে ইমান মানুহ ভিৰ হয় আমাৰ কাজিৰঙাত চবেই গুড মৰ্ণিং দিছে মানিকক চাই চবেই গুড মৰ্ণিং দিছে মানিকক চাই এবাৰে মাইনাও গুড মৰ্ণিং দিছে চবেই গুড মৰ্ণিং দি আছে ডাল লাগি গ'ল মোক জয়দীপদা আৰু এচাক পোহৰ হ'ব ধৰিছে আৰু পোহৰ হ'বই অলপ সময়ৰ ভিতৰত আৰু মানুহ চব শাৰী পাতি লাইন লাগি গৈছে এইখিনি মানুহে আহিব প্ৰথম ট্ৰিপত চাফাৰী কৰিবলৈ আৰু চাক এইটো হ'ল আমাৰ ডিফলু নদী আৰু নদীখনৰ এইটো দলং পাৰ কৰি ৰিজাৰ্ভ তাতে ষ্টেণ্ড আৰু চাক ৰাতিপুৱা আৰু অন্ধকাৰ আহিলোঁ আমি এতিয়া পোহৰ কৰিছে চাক ৰাতিপুৱাৰ ভিউটো কিমান ধুনীয়া আৰু সেইফালে কোলা পাই মোক মাতি আছে সেয়া আমাৰ বনমালা গুড মৰ্ণিং দে বনমালা এইয়া বনমালা গুড মৰ্ণিং দি দিলে আৰু সেইফালে কোলা পাই মাতি আছে সোণমালাই বেলেগ হাতীবিলাকক মানে অলপ দূৰতেই থাকে কাৰণ ডাঙৰ চাঙৰ অলপ মানে বেলেগ হাতীবিলাকে ভয় খায় সেইবুলিয়ে মানে সি চবৰ পিছত থাকে আৰু ডেম কেয়াৰত ঘূৰে ডন কেয়াৰ মানে কাকো কেয়াৰে নকৰে বেলেগ হাতীক খাতিৰ নকৰে বেলেগ হাতীক মানে সি খেদিব যায় মাৰিব যায় তেনেকৈ কৰি থাকে জুবিন নেকি জুবিন দাৰ নিচিনা কাকো ঘেণ্টাও খাতিৰ নকৰে ন তেনেকুৱা সোণমালা মানে কোনো হাতীকে খাতিৰ নকৰে ঘেণ্টাও খাতিৰ নকৰে যিকোনো হাতী মানে ভয় খায় তাক চাই বহুত ডাঙৰ ওখ বাখ নহয় এয়া মৰ্ণিং দিছে আৰু ডিফলু নদীৰ ওপৰৰ পৰা মানিকৰ পিঠিৰ ওপৰৰ পৰা ডিফলু নদীখন দেখুৱাই আছোঁ চাগে ৰাতিপুৱাৰ কিমান ধুনীয়া এটা ভিউ আৰু আহি কওঁতে আমি ষ্টেণ্ড পালোঁৱেই আৰু আন হাতীবিলাক আহি চব ৰৈয়ে আছে ইয়াত এয়া চাক ইয়াত আকৌ অন্ধকাৰ গছ গছনি বেছি যায় কাঠনি সেইবুলি ভালকৈ দেখুৱাব নোৱাৰিম আপোনালোকক তো আৰু গৈ থাকোঁ তেনেকৈ লাহে আৰু চাক আহি ষ্টেণ্ড পাই গ'লোঁ আৰু চাক ষ্টেণ্ডত বহুতখিনি হাতী আগতে আহিলে যোনবিলাক কেম্প ওচৰত সিহঁত চবৰ আগতে আহিলে আৰু চাক চাৰিওফালে খালি হাতীয়ে চাগে এইফালেও হাতী তো চাৰিওফালে হাতী আৰু মই ইয়াতে নামি যাম আৰু ষ্টেণ্ডত গৈ বেলেগ পাৰ্টি আহিব পাৰ্টি আহি ধুনীয়াকৈ দেখুৱাই থাকিব এয়া চামেলিক আহি লগ পালোঁ এয়া চামেলি আমাৰ চামেলি ওপৰত গণেশ দা বহি আছে তো গোটেইখিনি পোহৰ হ'লেই আৰু
চাৰিওফালে মানুহে মানুহ আৰু এই হাতীৰ ওপৰত উঠি আছে ধুনীয়াকৈ এই হাতীৰ ওপৰত উঠি আছে গণেশ দাৰ চামেলি আৰু চাওক পোহৰ হ'লে এতিয়া পোহৰত দেখা যায় আৰু ধুনীয়াকৈ আৰু চাওক গোটেই হাতী আৰু মানুহ চাওক লাহে লাহে এইফালে গৈ আছে এইফালে হাতী গৈ আছে এইফালেও গৈ আছে বাবু গৈ আছে এয়া বাবু গৈ আছে এইফালে আৰু এইফালে হাতী আছে বাকীখিনি মানুহ চানুহ উঠি আছে ধুনীয়াকৈ সিহঁতৰ এতিয়া ভিতৰত ভ্ৰমণ কৰিবলৈ যাব কাজিৰঙাখন ধুনীয়াকৈ চাব যাব আমাৰ হাতীখিনিৰ পিঠিত উঠি ধুনীয়াকৈ চাই চিতি আহিব আৰু আপোনালোকো আহক আমাৰ কাজিৰঙা বাগৰিত ধুনীয়াকৈ হাতী চাফাৰী কৰি যাওক ৰাতিপুৱা এটা কাজিৰঙাৰ মনোমোহা এটা ধুনীয়া এটা দৃশ্য উপভোগ কৰি যাব খুব ভাল পাব আশা কৰোঁ কিমান মানুহ আহি আছে চাওক আৰু বেছিভাগ মানুহ ধৰক বাহিৰৰে আমাৰ অসমৰ বাহিৰৰে বেছি দিল্লী মুম্বাই কলকাতা গুজৰাট কেৰেলা চাউথৰ মানুহ বেছি অসমৰ মানুহো আছে মানে মিলিজুলি আৰু ধুনীয়াকৈ চাই চিতি গৈছে আমাৰ কাজিৰঙাখন ভাল লাগে ৰাতিপুৱা আৰু চাওক এফালেও মানুহ আছে হাতী গৈ আছে আৰু চাওক একদম ৰিজাৰ্ভৰ ভিতৰত কাঠনি গছ গছনিয়ে ভৰ্তি একদম চাৰিওফালে গছ গছনি মানুহ আহি আছে চাওক তো ভাল লাগে ৰাতিপুৱা আৰু এয়া নাজিম আৰু ৰেৱতী তো ৰেৱতী প্ৰথম ট্ৰিপ গৈ আছে আৰু ভিতৰলৈ এয়া আমাৰ নাজিম ভাই নাই যায় কিমান যাম আৰু যোৱা চবেই গৈ আছে আৰু মোক কৈছে আৰু যাওঁ বোলো সেয়া গৈ আছে মই কিমানো যাম কিমান হাতীত উঠিম কওক এয়া চাওক চব স্থানত ৰৈ আছে মানুহ উঠি আছে 2-4জনকৈ উঠি আছে উঠি ধুনীয়াকৈ যাব আৰু চাওক মানুহ আহি আছে মানে প্ৰথম ট্ৰিপ শেষ হোৱা নাই এতিয়া 10-12টামান হাতী গ'ল ভিতৰত বাকীখিনি যাবলৈ বাকী আছে বাৰু গোটেইখিনি হাতী যাব 35টা হাতী আছে ইয়াত আৰু 35টাই এতিয়া ভিতৰলৈ যাবলৈ আৰু ওলাব আৰু যাবলৈ এতিয়া তো এইফালে কলো আছে কল কুঁহিয়াৰ আছে আৰু কল কুঁহিয়াৰ হাতীক খুৱাব পাৰে কাৰণ হাতীবিলাকে ভাল পায় ন সেইকাৰণে হাতী চাফাৰীত আহে আৰু তেনেকুৱা কলটো হাতীৰ কাৰণে প্ৰিয় খাদ্য আৰু লগত কুঁহিয়াৰটো কি হয় মানে ডাইজেষ্টিভ যোনটো হজম শক্তিটো বঢ়ায় আৰু মানে খালে কি হয় ৰাতিপুৱা খালে ধৰক ৰানিং কৰি আছে ন এক্সাৰচাইজৰ নিচিনাহে আৰু ৰাতিপুৱা ধৰক যোনটো মানুহলৈ যায় এক্সাৰচাইজৰ নিচিনা ধৰক ৰাতিপুৱা এই শাৰীৰিক পৰিশ্ৰম কৰি আহিলে লগত কুঁহিয়াৰটো খোৱালে কি হয় ডাইজেষ্টিভ যিটো মানে আপোনাৰ হজম শক্তিটো ভাল হয় আৰু লগতে লেট্ৰিনটো ক্লিয়াৰ হয় সেইকাৰণে কুঁহিয়াৰটো দিয়া হয় মানে গান্না কুঁহিয়াৰটো সেইকাৰণে দিয়া হয় আৰু সেইটো হাতীৰ কাৰণে খুব উপযোগী কাৰণ খোজকাঢ়িলে অলপ খালে মানে পেটটো একদম চফা হৈ লেট্ৰিন ক্লিয়াৰ হৈ ওলাই আহে মানে ডাইজেষ্টিভ চিষ্টেমটো খুব ধুনীয়া হয় সেইকাৰণে কল কুঁহিয়াৰ দিয়া হয় আৰু ধুনীয়াকৈ সিহঁতে খুৱাই থাকে যিমানখিনি মানুহ আহে কাজিৰঙাত ধৰক চাফাৰী কৰিবলৈ চবেই খুৱায় আৰু 1-2 থোক কল তেনেকুৱা কুঁহিয়াৰ তেনেকৈ মানে বান্ধা আছে ধুনীয়াকৈ খুৱাব পাৰে আহি ইয়াত আছেই মানে লৈ বহি থাকে আৰু ডিপাৰ্টমেণ্টৰ মানুহ লগত আমাৰ ইয়াত লোকেল যিখিনি মানে বাগৰিৰ বনাঞ্চলৰ লগৰে যিবিলাক মানুহ আছে সিহঁতে মানে কল আৰু কুঁহিয়াৰ ব্যৱস্থা কৰি ৰাখে ধুনীয়াকৈ তো সিহঁতে এনেকৈ দি থাকে আপোনালোকে লৈ কৰি খুৱাব পাৰে ধুনীয়াকৈ তো আৰু এইফালে আমাৰ ৰংমালাৰ চন্দন তো ভিতৰলৈ গৈ আছে মৰ্ণিং দি দিয়া এয়া মৰ্ণিং দি দিলে ৰংমালাই তো যোৱা চন্দন ভালকৈ যাবা ভালকৈ দেখুৱাই আনিবা তেনেকুৱা আৰু বেছি ভাল পাব মানুহে তো চাওক লাহে লাহে 1-2টাকৈ আগবাঢ়িছে আৰু এইফালে মানুহো আহিছে এতিয়া আহি আছে আপোনাৰ আমাৰ ডালিম আহি আছে আৰু ডালিম মানে কি হয় ডালিমৰ পিঠিত মানে 2জন মানুহ যায় মানে এইটো কপুলছৰ কাৰণে মানে সেই আছে কপুলছৰ কাৰণে হয় ডালিমিৰ 2টা ছিট অনলি কপুলছৰ কাৰণে এনেকৈ 2টা ছিট আছে ডালিমিত আৰু কাহ আছে আহে গুৱাহাটীৰ পৰা নেকি আমাৰ ইয়াৰে আৰু গুৱাহাটীৰ মানুহ আৰুনো কিমান দূৰৰ তো ডালিমিৰ পিঠিত গৈ আছে আৰু ডালিমিৰ পিঠিত যোনটো ছিট আছে সেইটো মানে 2টা হ'লেও মানে 4জনৰ মানে চিষ্টেমত ৰখোৱা আৰু কপুলছৰ কাৰণে কাৰণ বহুত কপুলছ আহে ন ঘূৰিবলৈ ধৰক কাজিৰঙা তেনেকুৱা হানিমুনৰ কাৰণে আহে ঠিক আছে সোণতৰা এই আমাৰ কুমটি সোণতৰা মানে কপুলছৰ কাৰণে ডালিমি হাতী আৰু ধৰক হানিমুনত বহুত মানুহ আহে কাজিৰঙাত ফুৰিবলৈ তো হানিমুনৰ কাৰণে এক মানে স্পেচিয়েলি মানে ডালিমিৰ এইটো কপুল ছিট বহোৱা হৈছে তো ডালিমি ধুনীয়াকৈ ঘূৰাই ফুৰাই আনে খুব ভাল লাগে তো তেনেকুৱা আৰু কথাবিলাক আৰু চাক লাহে লাহে এফালে বনমালা গৈ আছে সোণমালা গৈ আছে এইফালে ভাগ্য গৈ আছে ৰূপালী গৈ আছে মাটিমালা গৈ আছে চব লাহে লাহে গৈ আছে আৰু খুব ধুনীয়াকৈ তো গৈ থাকক ময়ো আগবাঢ়ো তো চবেই ব্যস্ত আৰু চবৰ কামত মই বাৰু ৰুমলৈ যাওঁ এতিয়া তো চাফাৰী হৈ থাকক ধুনীয়াকৈ এয়া চাওক চব মানুহ ওপৰত এতিয়া আৰু এইফালে কি নাম
জয়মতী ন ইয়াত জয়মতীও গৈ আছে তো আৰু ধুনীয়াকৈ যাক সিহঁতে তো মই এইফালে আগবাঢ়ো লাহে লাহে কোনটো এলিফেণ্ট কোনটো এইটো এলিফেণ্ট ন ৰাইন'চৰ্চ কোনটো অঁ টাইগাৰ টাইগাৰ হয় ন অঁ ডিয়াৰ কোনটো ডিয়াৰ এইটো ডিয়াৰ হয় অঁ চব পাৰে আৰু গুড গাৰ্ল শিকিলে আৰু দাদা বৌহঁত গোলাঘাটৰ পৰা আহিছিলে আৰু আমাৰ কাজিৰঙা হাতী চাফাৰী কৰিব আহিলে আৰু লগ পালোঁ যোৱাকালি আজি হাতী চাফাৰী কৰিব আৰু আমাৰ টিকলা মাইনাজনী এয়া খুব ভাল পাইছে খেলি ইয়াত কাৰণ জেগাটো বহুত ডাঙৰ এয়া এই হাই বুলি দিলে ন ৰাতিপুৱা এলিফেণ্ট চাফাৰী কৰিবা ন অঁ এইটো ন এলিফেণ্ট চাফাৰী কৰিব চব গম পায় আৰু সেইটো হয় ন কেনেকৈ কৰে হাও কৰে ন খুব ভাল পাইছে ইহঁতে এতিয়া চাফাৰী কৰিবলৈ যাব এইটো ন অঁ গুড গাৰ্ল हाँ भैया हमें पता नहीं चलेगा हमारा बोल तो आपको नाम बुलाएगा कौन बुलाएगा उसको पोस्टी दिया था बाहर वो तो बाहर वो लेडी के पास आ जाएगा उसका पर नाम बुलाएगा नाम से बुला रहे हैं डार्लिंग पैसा दिए ধন আহিলে আৰু ডিউটি মাৰি ছেকেণ্ড পিচ Ay, pita, ধরছেন মোর হাতে আৰু এয়া চাক ৰাতিপুৱা কাজিৰঙা হাতী চাফাৰী কৰিবৰ কাৰণে চাক শহ পৰ্যটকৰ ভিৰ চাক গাড়ী চাৰিওফালে এই ট্ৰেভেলাৰ এই ডিজায়াৰ এই বলেৰো এই ইনোভা চাক চাৰিওফালে গাড়ী তো সব এই মানুহবিলাক যিমানখিনি গাড়ীত দেখিছে এইবিলাক সব হাতী চাফাৰী কৰিবলৈ গৈছে ভিতৰত তো আৰু দেখুৱালো আৰু চাক ৰাতিপুৱা শহ পৰ্যটকৰ ভিৰ আমাৰ কাজিৰঙাত আৰু এতিয়া হাতী চাফাৰী 8:30 বন্ধ হ'ব তাৰপিছত আকৌ জীপ চাফাৰী আৰম্ভ হ'ব তো দিনটো এনেকুৱা মানুহ আহি থাকে এইটো পাৰ্কিং হয় VIP পাৰ্কিং ইয়াতে গাড়ী চাৰি ৰাখে আৰু ধুনীয়াকৈ গাড়ী ৰাখি তো ধুনীয়াকৈ ভিতৰত আৰু এন্ট্ৰি কৰিব ধুনীয়াকৈ ঘূৰি চাই চিতি আহিব কাজিৰঙাখন তো এই চাক কিমান ধুনীয়া তো আপোনালোকো আহক আমাৰ কাজিৰঙাখন চাই যাক বাগৰি বনাঞ্চলখন চাই যাক কহৰা আছে এফালে অগৰতলি আছে এফালে বুঢ়া পাহাৰ আছে 4টা ৰেঞ্জ কাজিৰঙাত তো 4টা ৰেঞ্জৰ ভিতৰত আহি হাতী চাফাৰী জীপ চাফাৰী কৰিব পাৰে একচুৱেলি 4টা আপোনাৰ পইণ্ট 4টা গেটত ধৰক আপোনাৰ জীপ চাফাৰী হয় অগৰতলি জীপ চাফাৰী হয় আকৌ এফালে কহৰা এফালে বাগৰিয়া এফালে বুঢ়া পাহাৰ মানে 4টা ৰেঞ্জ হয় 4টা ৰেঞ্জৰ ভিতৰত 2টা ৰেঞ্জত হাতী চাফাৰী হয় যোনটো হ'ল কহৰা আৰু বাগৰি দুটাতে হাতী চাফাৰী হয় আকৌ মাজে সময় আপোনাৰ এইটো আউট কাণ্ট্ৰি মানুহৰ কাৰণে বুঢ়া পাহাৰত তাতো হাতী চাফাৰী হয় তো এনেকুৱা আৰু এতিয়া বৰ্তমান বাগৰিতে আছোঁ বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জত আছোঁ চাক কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত চাক গোটেইটো শহ পৰ্যটকৰ ভিৰ আমাৰ কাজিৰঙাত মনোমোহা পৰিৱেশৰ মাজত তো আহি চাই যাব পাৰে ধুনীয়াকৈ তো ভিডিঅ'টো ইমানখিনি ৰাখিলোঁ ধন্যবাদ